উচিত যে মানুহক সাপোর্ট কৰিলে হ'ল দল সংগঠনটো সবে ইটো পিছত সিটো অদলা বদলি চলি থাকে দেখা পাইছো আমি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে তাৰপিছত বিজেপি গুচি গ'ল ভূপেন বৰা বোলে কৈ নাই বোলে কেলা ভূপেন বৰাটোৰ কেলা লিংগটো চেক কৰিব লাগিব ভিক্টৰ দাসৰ ফেচবুক লাইভত অখিল গগৈৰ ভয়ানক কাণ্ড হয় ঠিকেই শুনিছে আপোনালোকে ভিক্টৰ দাস এইজন ভিক্টৰ দাস এই ভিক্টৰ দাসৰ ফেচবুক লাইভত অখিল গগৈৰ ভয়ানক কাণ্ড আপোনালোকে দেখা পাইছে অখিল গগৈ আৰু ভিক্টৰ দাসক দুয়োজনকে একেলগে এনেকুৱা হয়তো আপোনালোকে আগতে কেতিয়াও দেখা নাছিল আৰু কেতিয়াও কল্পনাই কৰা নাছিল যে অখিল গগৈ আৰু ভিক্টৰ দাসক আপোনালোকে এনেকুৱা এটা ৰূপত দেখা পাম বুলি কিন্তু যিটো আমি কল্পনা কৰা নাছিলোঁ সেইটোৱেই কিন্তু যোৱাকালিৰ দিনটোত আমি সকলোৱে দেখিবলৈ পালোঁ আমি দেখিবলৈ পালোঁ ভিক্টৰ দাসৰ ফেচবুক লাইভত অখিল গগৈ আছিল আৰু ভিক্টৰ দাসে এনে কিছু অশালীন শব্দ প্ৰয়োগ কৰিছিল অশালীন কিছু শব্দ ব্যৱহাৰ কৰি সেই ফেচবুক লাইভটো চলাই লৈ গৈছিল সেইখিনি সময়ত কিন্তু কাষতেই অখিল গগৈ উপস্থিত আছিল ভিক্টৰ দাসৰ লগতেই উপস্থিত আছিল আৰু যেতিয়া সেই ভিডিঅ'টি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত সেই ভিডিঅ'টি ভাইৰেল হৈ পৰাৰ পিছতেই এতিয়া অখিল গগৈক বহুতে সমালোচনা কৰা আৰম্ভ কৰিছে বহুতে অখিল গগৈক আজিৰ দিনটো দেখা পোৱা গ'ল যে অখিল গগৈ যেন নিজৰ ভূত কেইটামান কাটা খেলাইছে এনেধৰণৰ কথাবোৰ কোৱা আৰম্ভ কৰিছে অখিল গগৈ যেন ভিক্টৰ দাসৰ লগত নিশা ফেচবুক লাইভটো কৰি বহুত ডাঙৰ ভুল এটা কৰিলে তেনেকুৱা যেন উমান দিব গৈছে একাংশ মানুহে বৰ্তমান এই সময়খিনিত আৰু সেই সময়তে যেতিয়া তেওঁলোকে ফেচবুক লাইভত আছিল দুয়োজনে ফেচবুক লাইভত যেতিয়া ৰাইজক উদ্দেশ্য কৰি কথাবোৰ কৈ আছিল তেতিয়াই ভিক্টৰ দাসে এনেকুৱা কিছুমান ভয়ংকৰ কথা কৈছে যিখিনি কথাত অখিল গগৈয়ে সন্মতি দিছে যে যি জুবিন ক্ষেত্ৰ এতিয়ালৈকেও সেই জৰাজীৰ্ণ হৈ আছে বুলিয়ে ক'ব লাগিব জুবিন ক্ষেত্ৰ যি ধৰণে এই 5 মাহত যি ধৰণে হ'ব লাগিছিল যিদৰে জুবিন ক্ষেত্ৰ আগুৱাই যাব লাগিছিল সেইদৰে এই জুবিন ক্ষেত্ৰক এতিয়ালৈকে সজোৱা হোৱা নাই সেইদৰে জুবিন ক্ষেত্ৰ আগুৱাই যোৱা নাই তাৰ কাৰণে চৰকাৰ একেবাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ সেই কথাখিনি আমি সকলোৱে ক'ব লাগিব কাৰণ আমি আশা কৰিছিলোঁ জুবিন ক্ষেত্ৰ খুব সুন্দৰকৈ জুবিন ক্ষেত্ৰ যিহেতু প্ৰতিদিনে বহু মানুহ আহি থাকে জুবিন ক্ষেত্ৰ খুব সুন্দৰকৈ সজোৱাটো আমি সকলোৱে বিচাৰিছিলোঁ কিন্তু আজিলৈকে জুবিন ক্ষেত্ৰ আমি যিধৰণে বিচাৰিছিলোঁ সেইদৰে সজোৱা হোৱা নাই এতিয়া অখিল গগৈ আৰু ভিক্টৰ দাস তেওঁলোকে কৈছে যে জুবিন ক্ষেত্ৰক আমি কোনো চৰকাৰৰ পৰা টকা লৈ নহয় আমি ৰাইজে যদি আমাক 1 টকাকেও দিয়ে তেতিয়াহে আমি জুবিন ক্ষেত্ৰ আমি নিজেই কষ্ট কৰি আমি নিজেই জুবিন ক্ষেত্ৰ সজাই তুলিম জুবিন ক্ষেত্ৰক আকৰ্ষণীয় কৰি তুলিম চৰকাৰৰ পৰা এটকাও নোলোৱাকৈ এনেধৰণৰ মন্তব্য আগবঢ়াইছে অখিল গগৈ আৰু ভিক্টৰ দাস দুয়োজনে ফেচবুক লাইভত ইয়াৰ তেওঁলোকে কিনো কৈছে মই অলপ অংশ আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাওক চাই কিনে আপোনালোকে নিজেই অনুমান কৰক আচলতে কালি নিশাৰ ভাগত তেওঁলোকে কি কাণ্ড সংঘটিত কৰিছে আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ উচিত যে মানুহক সাপোর্ট কৰিলে হ'ল দল সংগঠনটো সবে ইটো পিছত সিটো অদলা বদলি চলি থাকে দেখা পাইছো আমি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে তাৰপিছত বিজেপি গুচি গ'ল ভূপেন বৰা বোলে কৈ নাই বোলে কেলা ভূপেন বৰাটোৰ কেলা লিংগটো চেক কৰিব লাগিব মোৰ ভাই দে মুখেৰে যিটি ওলাই যায় বেয়া পাব নালাগে মই উৎপাত কৰিম বুলি ভাবিলে উৎপাতটো কৰিব লাগিব তই কালি ট্ৰাকখনৰ আগফালে কেলে থিয় হৈছিলি এনে ভাল লাগিছে সি মোক সুধিছে বোলে আপুনি আগত যে গাড়ী আছে দেখা পাইছে নে চালা মোৰ গাড়ীখন সৰু তাৰ দাম পাৰ মই কেনেকে আগফালে দেখা পাম তই এইবিলাক পাগলামি নকৰিবি দে মই কৈ দিলো হ'লে বুজিছ নে গাড়ী আগফালে থিয় নহবি কেতিয়াও মাৰি পেলালে পেলাব খুন্দা মাৰি থৈ যাব গম পাবি খুন্দা মাৰি থৈ যাব এই ভূপেন বৰাৰ কথা তই বেয়াকে নকবি বেলেগ কথা কৈ ভালকে কচোন কি গালি দে তাক বেয়া কথা নকবি গালি বেয়া কথা নকবি গালি দে কি বুলি গালি দিবি ক নাই গালি দে ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো কবিতাবিলাকত মই মানে গালি বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি ভূপেন বৰা এটা মস্ত ডাঙৰ উৎপাতটো বৰ ইম্পৰ্টেণ্ট হয় উৎপাত কৰিব লাগে
উৎপাত থাকিবই লাগিব ভাই উৎপাতটো ইম্পৰ্টেণ্ট আমি অসমীয়া সঁচাকে দুখীয়া আমি একচুৱেলি দুখীয়া আমি কিছুমান যদি হাঁহি ভাল লাগিছে ভিক্টৰ দা এইটো এই দীপাংকৰ দা মই কৈ আছো দীপাংকৰ দা মানুহটো এজন মানে ভাল সাংবাদিক একদম ভাল সাংবাদিক সঁচা কথা কৈছো বেয়া কথা নকবা দেখিছে না বেয়া কথা মই কোৱা নাই বাৰু এতিয়া মই যদি কওঁ বোলে হামনে খায়া আণ্ডা হিমন্ত বিশ্ব শৰ্মা এটা মস্ত ডাঙৰ